কমলপুৰৰ কেন্দুকণাত ATM কাৰ্ড সলনি কৰাৰ অভিযোগত এজন যুৱকক আটক। ৰঙিয়া সমজিলাৰ অন্তৰ্গত কমলপুৰ আৰক্ষী থানাৰ কেন্দুকণাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে অৱস্থিত SBI ATMত কালি দুপৰীয়া প্ৰায় ১:৩০ মান বজাত সংঘটিত হ'ল এই ঘটনা। ঘটনাৰ বিৱৰণী মতে কেন্দুকণাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে অৱস্থিত SBI ATMটোত টকা উলিয়াব অহা এজন স্থানীয় ব্যক্তিৰ ATM কাৰ্ডখন হাল সলনি কৰি ধন সৰকাৰ চেষ্টা কৰে এটা দুৰ্বৃত্তই। উক্ত ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে ঠাইখিনিত আৰু ৰাইজে আটক কৰি জেৰা কৰে অভিযুক্ত যুৱকজনক। পাছত পৰিস্থিতি উত্তাল হোৱাত ঘটনাস্থলীত উপস্থিত হয় কমলপুৰ আৰক্ষী থানাৰ আৰক্ষী আৰু কৰায়ত্ব কৰি লৈ যায় অভিযুক্ত যুৱকজনক। উক্ত ঘটনা সন্দৰ্ভত দোষীক উপযুক্ত শাস্তি বিহিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3। কাৰণটো কি হৈছিল? কিছু সময়ৰ আগত আমাৰ কেন্দুকণা SBI ATMত এগৰাকী দুৰ্বৃত্তই মানে এজন ব্যক্তিৰ মানে ATM কাৰ্ডখন চেঞ্জ কৰি তেওঁ এতিয়া পইচাটো উলিওৱাৰ চেষ্টা কৰিছিলে। তেনে সময়ত আমাৰ এই অঞ্চলৰ ৰাইজে কৰায়ত্ব কৰি তেখেতক আমাৰ কমলপুৰ আৰক্ষী থানাত গতাই দিয়ে। এতিয়ালৈকে আমি ব্যক্তিজনৰ নামটো জানিব পৰা নাই। তেওঁ বিভিন্ন ধৰণৰ নাম আমাৰ আগত প্ৰকাশ কৰিছে। গতিকে আৰক্ষী প্ৰশাসনৰ তদন্তৰ পিছত তেখেতৰ নামটো আহিব আৰু এনেকুৱা ধৰণৰ মানে দুষ্ট চক্ৰক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু তেখেতসকলে এনেকুৱা কষ্ট কৰিছে আমাৰ ব্যক্তিসকলৰ ধনসমূহ এনেদৰে আত্মসাৎ কৰি আহিছে। গতিকে আমি বিভিন্ন অঞ্চলত দেখিবলৈ পাইছোঁ। গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰক্ষীয়ে কেইজন ব্যক্তিক কৰায়ত্ব কৰিছে? এজন ব্যক্তিক কৰায়ত্ব কৰিছে আৰু আমি গম পোৱা মতে এজনে মানে পলাল, ইয়াৰ পৰা পলাই গ'ল। ক'ৰ হয় ব্যক্তিকেইজন কিবা গম পাইছে নেকি? তেওঁতো আমাক পাঠশালাৰ বুলি কৈছে, কিন্তু তেওঁৰ নামটো আমাক সঠিকভাৱে প্ৰকাশ কৰা নাই আমাৰ ওচৰত।